স্যাৰ 31ৰ লিষ্টখন আলোচনা কৰি ৰেডি কৰিলো আপুনি এপ্ৰুভ কৰি দিয়কচোন বেয়া বস্তু কোৱা দোকানৰ ফালে আমি বজাৰেই নকৰো গুড আৰু কোনোবাই যদি খায়ো হাত ভৰি ভাঙি দিম মই আপুনি নিজেও কন্ট্ৰলত থাকিব তখনাতৈ দেখোন কিয় এই কেইদিনমান আগতে ৰাতি তৰামাই ফোন কৰিছিল মই খাই বৈ উৎপাত কৰিছো বুলি আপুনি আহি দেখোন নিজেই লাজ পালে মোৰ গোন্ধ পাইছিল মনত পেলাওকচোন হেল্ল' স্যাৰ 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 কেকেটাই মদ খাই আহি অসভ্যালি কৰি আছে স্যাৰ কি কৰি আছে ছাৰ এই কিতাপ এখন পঢ়ি আছো আপুনি এই ৰাতি ওলালহি আহিলো আৰু এনেই হেৰি নহয় পানী গিলাচ খুৱাব নেকি অ কমল আপুনিয়ে খুৱাওকচোন ঐ এখন হাতৰ সোৱাদ লয় ৰ'ব খোজ কাটল কথা বতৰা চব ঠিকে আছে দেখোন হৈ গল থেংক ইউ স্যাৰ মানে কথা এটা ভাবিছিলো কোৱা আজি আমাৰ নহলে গেটখনত তলা মাৰি থওঁ নেকি কিয় কেছেছ আহি গলে আকৌ খানাৰ যোগাৰত দিগদাৰ হ'ব ব্ৰেইন বোলা বস্তুটো আছে নাই তোমাৰ কি কথা ভাবি থাকো তহঁতে তইতো কি গুদাম ঘৰ বুলি ভাবিছ নেকি ৰেচনৰ মন গলে তলা মাৰি থবি মন গলে এই হয় হে। মানে কথা হ'ব, কিছুমান কয় মই চাম দিয়ক মই চাম সেই মৰতি মৰতি এইবিলাক মানে মোৰ মানুহটোক আপুনি শিকাইছে ন তোৰ মানুহটোক মইহে বেয়া মাত শিকাইছো নহয় তাক যে মই জ্যোতি সংগীত ৰাভা সংগীত জুবিনদাৰ গান শিকাইছো সেইবোৰ কৈছে নে নাই হা তই বেয়া কথাটোহে লাগি আছ যে হাইজাত জাতি এইবিলাক